হে ভগৱান, চুৰি কৰি ধৰা পৰিল আৰক্ষী জোৱান। খাকী পোছাকত পুনৰ কালিমা সানিলে অসম আৰক্ষীয়ে। আৰক্ষীসহ থানাৰ লকাপত সোমাল 7জনকৈ লোক। লজ্জাজনক। চুৰিৰ অভিযোগত চৰাইদেউ আৰক্ষীৰ জালত পৰিল প্ৰথম আৰক্ষী বেটেলিয়নৰ জোৱান ক্ষীৰোদ ভূঞাৰ লগতে প্ৰীতম মোহন, বিপ্লৱ গগৈ, সুশীল বৰ্মন, প্ৰাঞ্জল ডেকা, দেৱপ্ৰসাদ ফুকন আৰু ভাস্কৰ জ্যোতি ডেকা ফুকন। অভিযোগ মতে এই 7জনকৈ লোকে নিশা পথৰ পেভাৰ ব্লক চুৰি কৰিছিল। নামঘৰৰ কাৰণে এটা ব্লক উঠাইছিলে, মোক হেৰি গাড়ী মাতি দিছিলে। তাৰমানে সেই গাড়ীখন ক'লৈ নিয়া নহ'লে আৰু তেতিয়া সেই পালেগৈ, পোৱাৰ লগে লগে আমাক লৈ আনিলে। এইটো সোণাৰী চৰাইদেউ গড় চাৰিআলিৰ পৰা জজলি পাঁচআলিলৈ যোৱা পথ। লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা এই পথছোৱাৰ পৰা নিশা পেভাৰ ব্লক চুৰি কৰিছিল এইসকল লোকে। জানিব পৰা মতে নিশা চাবুলেৰে ব্লকসমূহ উঠাই গাড়ীত ভৰাইছিল, কিন্তু দিন বেয়া আছিল। আৰক্ষীয়ে জানিব পাৰি নিশাই আটক কৰিছে 7জনকৈ লোকক। জব্দ কৰিছে চুৰি পেভাৰ ব্লক ভৰ্তি 3খনকৈ বাহন। চুৰি কৰি ধৰা পৰি এতিয়া মুখ দেখুৱাব নোৱাৰা অৱস্থা এইকেইজন লোকৰ। শুনক কি কয় আৰক্ষীয়ে। যি 7জন লোক আটক কৰিছে আপোনালোকে, তাৰে ক্ষীৰোদ ভূঞা নামৰ এজন লোক আৰক্ষীৰ জোৱান আছে বুলি আমি জানিব পাৰিছোঁ। তেওঁৰ বিষয়ে কি ক'ব বিচাৰিব? তেখেতে মানে আৰক্ষী হয়, তেখেতে ফাৰ্ষ্ট ডিভিজন ডিগ্ৰী পুখুৰীত চাকৰি কৰে। হয়, আৰু কালি তেখেতে আমি সোধাৰ পিছত কৰিলে গম পালোঁ তেখেতে মানে ডিগ্ৰী পুখুৰীত চাকৰি কৰি আছোঁ আৰু মানে তেখেতে ছুটী ঘৰলৈ আহিছে বুলি কৈছে। এতিয়া কিমান দূৰ সত্য এতিয়া ছুটী অহাটো আমি এইটো ধৰণে ক'ব নোৱাৰিম। গতিকে এইটো মানে আমাৰ SP ছাৰে এইটো অনুসন্ধান কৰিছে। তেওঁ ঘটনাত জড়িত হৈ আছিলে নেকি? হয়, তেখেতো যোৱাকালি মানে আমি ইলেকশ্যন ৰিলেটেডত মানে এল'ডিডি কৰি থকাৰ অৱস্থাত আমি ৰাতি প্ৰায় 10:30মান বজাত খবৰ পাইছিলোঁ যে কিছুমান মানুহে জজলি পাঁচআলিৰ পৰা যিটো দিচাংপানী ৰোডটো, যিটো মানে আপোনাৰ ষ্টনবিলাক কি কৰিছে খনন কাৰ্য কৰিবলৈ তেখেতে অবৈধভাৱে লৈ যাব বিচাৰিছে। সেই অনুভৱটো পাই পেলাই মই লগে লগে ষ্টাফৰ ঘটনাস্থলী উপস্থিত হৈ পেলাই মই দেখা পালোঁ তাত বহুতো মানুহে একত্ৰিত হৈ পেলাই এই যিটো মানে আপোনাৰ পকাৰ ইটাটো, সেইটো মানে আপোনাৰ লোহাৰ ডাম্পাৰ দি পেলাই খান্দি পেলাই গাড়ীত লোড কৰি লৈ যাব বিচাৰিছিল। তেতিয়া মানুহ দেখা পাই পেলাই মই লগে লগে আমাৰ বিভাগীয় কৰ্তৃপক্ষ SP ছাৰক জনালোঁ, এডিচনেল SP ছাৰক জনালোঁ আৰু CI মহোদয়কো জনোৱা হৈছিলে। আৰু সেইমতে তেখেতলোক আহি ঘটনাস্থলীত উপস্থিত হৈছিলে। আৰু আমি সমূহ একেলগে আমি এটা অভিযান কৰিছিলোঁ। অভিযান কৰাৰ পিছত আমি হাতে লোটে 7জন লোকক ধৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু তেখেতলোকে কি কৰিছিলে, যিবিলাক ইটা লোড কৰিছিলে সেই গাড়ীবিলাক ছাইডত ৰাস্তাৰ কাষত মানে লুকুৱাই থৈছিলে। আৰু সেইমতে আমি সেই গাড়ী 3খন আমি জব্দ কৰিছোঁ। জব্দ কৰি আমি থানালৈ অনা হৈছোঁ। আমি এইখিনি কৰোঁতে মেলোতে তেখেতলোক পলাইছিলে, যথেষ্ট পলাইছিলে। পলাই পৰা আমি 2টা বজাত ৰাতি গৈ পেলাই তেখেতলোকক খেদি গৈ পেলাই আমি ধৰিবলৈ আমি সক্ষম হৈছোঁ। তেওঁলোকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? তেওঁলোকৰ বিষয়লৈ আমি এতিয়া এজাহাৰ দাখিল কৰিছে PWDয়ে, আৰু এজাহাৰৰ লগতে আমি এটা গোচৰ ৰুজু কৰা। পথৰ পেভাৰ ব্লক চুৰি কৰি আৰক্ষী জোৱানসহ 7জনকৈ লোক আৰক্ষীৰ জালত পৰা কাৰ্যই চৰাইদেউত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়া, অসম লাইভ 24।